দুজনমান মানুহে মোক কমেণ্ট কৰি আছিলে যে ইয়ন দেখাবচোন কম বাজেটত ইয়ন লাগে গতিকে মই আজি ইয়ন এখন লৈ আহিছোঁ এইখন 2012 ইয়ন হয় গাড়ীখনৰ মডেলটো হৈছে ডিলাইট প্লাছ কিন্তু ডিলাইট প্লাছত ইমান ফেচিলিটিজ নাথাকিলেও কিন্তু এইখন গাড়ীত আছে 4টা পাৱাৰ উইণ্ডো আছে মিউজিক চিষ্টেম আছে চেণ্টাৰ লক আছে সকলোবিলাকে ফিচাৰ্ছ আছে AC আছে হিটাৰ আছে পাৱাৰ ষ্টিয়াৰিং আছে সকলোবিলাক ৱৰ্কিং হৈ আছে গতিকে ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ গাড়ীখনৰ দেখাম গোটেই ফিচাৰ্ছখিনি দেখাম কিমান দাম ৰাখিছোঁ সেয়াও দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক आफ्टार मार्केट एसेसरीज ढेर लगवा আছে এয়া চাক সেন্টাৰ লক একদম ওয়ার্কিং হৈ আছে এয়া হৈছে ইন্টেৰিয়ৰ আৰু 4টা ইয়নৰ এটা মডেলটো 4টা পাৱাৰ উইণ্ডো নাহে গতিকে এইখনৰ চাওক 4টা পাৱাৰ উইণ্ডো আছে তাৰমানে আফটাৰ মাৰ্কেট লগোৱা হৈছে আৰু এয়া হৈছে ইন্টেৰিয়ৰ মিউজিক সিস্টেম পাইনৰ মিউজিক সিস্টেম লাগি আছে সকলোবিলাক ওয়ার্কিং ভিতৰটো একদম ওনাৰজনে ঢেৰ কাস্টমাইজ কৰি ৰাখিছে ষ্টিকাৰ লগাই सीट कभार বিলাক চাওক একদম ধুনিয়া হৈ আছে পিছৰ সিট কভাৰ কিটাও ধুনিয়া হৈ আছে বিলাক ফ্লোৰ লেমনেশন মেটিং সেটিং বিলাক লগোৱা আছে আৰু যেহেতু গোটে কিটা ডোৰতে পাৱাৰ উইণ্ডো আছে এইখন চাওক এইখন ডোৰটো পিছৰ ডোৰ কিটাটো পাৱাৰ উইণ্ডো আছে আৰু বেক সাইডে পাৰ্সেল ট্ৰি লাগি আছে ইয়াতো সোনিৰ স্পিকাৰে লাগি আছে গোটে মিউজিক সিস্টেমটো ভাল পাব অলপ সলপ কবাৰ ৰিপেইণ্ট আছে গাড়ীখন গুটে গাড়ীখন অৰিজিনাল পেইণ্টত আছে বুলি নকওঁ কিন্তু বাম্পাৰটো অলপ চুকিটা স্কেটচ আছিলে মই সেই স্কেটচ কিটা ৰং কৰাই দিছো দেখিছে আপোনালোকে গতিকে হল গাড়ীখনৰ লুকছটো আৰু মই যেহেতু গোটে ভিডিঅ'ত গাড়ীৰ সবিশেষে দেখাও গতিকে এসা গোটে নন এক্সিডেন্টাল গাড়ী মোটা থাকে গতিকে এয়া হৈছে নন এক্সিডেন্টালৰ প্ৰমাণ আৰু এসা গোটে দৰ্জা সিল আছে ফ্ৰণ্টৰ দৰ্জা এসা পিছৰ বিলাক সকলোবিলাক সিল হৈ আছে আৰু ডিগিটো সিল মই গোটেখিনি যেহেতু ডিটেইলছতে দেখাও আপোনালোকক গতিকে এইবোৰ সব সিল হৈ আছে গতিকে ডিগি বনেট দৰ্জা সকলোবিলাকে সিল হৈ আছে ऐसा एकदम हाफ सेल्फर स्टार्ट गाड़ीखনৰ যেহেতু সিল ইঞ্জিন হয় একদম হাফ সেল্ফৰ স্টার্ট হৈ গৈছে মই আপোনাক ইঞ্জিনটো খুলি দেখাই দি আছো এয়া হৈছে ইঞ্জিনটো বহুত ধুনিয়া সাফ সুতৰা হৈ আছে কোটো মোবিলৰ লিকেজ নাই এটো সিল ইঞ্জিন হয় গতিকে কোটো মোবিলৰ লিক সিক নাই ইঞ্জিনৰ পাৰফৰম্যান্স ভাল পাব এইবোৰ চাওক এফ্ৰন পুৰা সিল গতিকে এফ্ৰনো সিল হৈ আছে দুইটা এফ্ৰনে চাওক পুৰা সিল হৈ আছে আৰু বেটাৰীটো নতুন বেটাৰী এইবিলাক চাওক সকলোবিলাক একদম অৰিজিনাল আৰু মই এইটো পেনেলটো খুলি দেখাই দিছো এয়া চাওক নন এক্সিডেন্টালৰ এয়াই প্ৰমাণ মই আগৰ ভিডিঅ'বিলাকতো আপোনালোকক দেখাইছো গতিকে এয়া হৈছে নন এক্সিডেন্টালৰ প্ৰমাণ আৰু সকলোবিলাক সিল হৈ আছে পিকআপ একদম ফলাই বহুত ধুনীয়া লাগে আৰু দেখিছেনে 80 পিকআপ মজা মানে গতিকে এইখনে হল ইয়ন ডিলাইট প্লাছ যদিও ঢেৰ ফেচিলিটিজ আছে আপোনালোকক মই দেখালোৱে সম্পূৰ্ণ ভিডিঅ'টোত মই গাড়ীখনৰ বিষয়ে গোটেইখিনি দেখালোৱে গতিকে গাড়ীখনৰ দামটো ৰাখিছোঁ মই 1,25,000 টকা মাত্ৰ আৰু 2012 চনৰ হয় 27 লৈকে কাগজ পাতি আপডেট আছে ইনস্যুৰটো মই ৰিসেন্টলি কৰাইছো গাড়ীখন আনোতে ইনস্যুৰটো ফেল আছিল আৰু মই ইনস্যুৰটো কৰাই দিছো গতিকে কাগজ পাতি সকলো আপডেটে আছে গাড়ীখন ল'ব লাগে আপোনালোকে চলাবহে লাগে গতিকে এইখনে গাড়ী গোটেইখন আপোনালোকক দেখালো আৰু গোটেইখন গাড়ী অৰিজিনাল পেইণ্টতে আছে বাট অলপ সলপ কবাত টাচ আপ কৰোৱা আছে মই বাম্পাৰ চুকিটা ৰং কৰাই দিছো গতিকে এয়াই হৈছে সম্পূৰ্ণ গাড়ীখনৰ ডিটেইলছ আপোনালোকক দিলো আৰু গাড়ীখন যদি আপোনালোকে আগ্ৰহী হয় ল'বৰ কাৰণে যদি ইন্টাৰেষ্ট হয় মোক ডাইৰেক্ট ফোন কৰিব পাৰিব স্ক্ৰিনত আহি থকা নাম্বাৰটোত গতিকে ভিডিঅ'টো ইমানলৈকে চাই থাকাতে বহুত ধন্যবাদ